খাম আজি হান্দি চিকেন আৰু আজি মানে আমাৰ এইটো বিহাৰীটো আছেই দেই বিহাৰী আছে এইপিনে অসমীয়া ল'ৰা আছে আৰু এইপিনে দুটা আমাৰ মানে ফাইটাৰ আছে আৰু এইপিনে সাৰু আছে আৰু এইপিনে মানে আজি নতুন এজন আমাৰ লগত ফেমিলি মেম্বাৰ জইন হ'ল নামটো কৈ দে একবাৰ ৰাজা ভাই দেই মই এইপিনে আছোঁ তপন ভাই এইপিনে আছে ৰাজা ভাই আমি মানে সবেই মিলি পিনে আজি ধামাকা কৰিম মানে আৰু অকণ বৰষুণ দি আছে এইটো কাৰণে অকণ চিন্তা লাগিছে অকণমান চাই ল'ম যদি বৰষুণটো দিয়ে মানে অকণমান বাঢ়ে যদি ন তহঁতি অকণ চাই লওঁ যদি বৰষুণটো দিয়ে আমাৰ ৰুমটোত মানে চবে তাত জইন হৈ যাম দেই তো মানে সেইটো কাৰণে আমি অকণমান ৰখি আছোঁ চাই লওঁ যদি বৰষুণটো দিয়ে তেতিয়াহ'লে আমাৰ এই লোকেশ্যনটো চেঞ্জ হৈ যাব আৰু তেতিয়ালৈ মই বজাৰ গৈ আছোঁ বজাৰ গৈ পিনি কেইটামান বস্তু আনিব লগা আছে সেইটো লৈ আনিম আৰু সেইফালে পুৰা ধোৱা ধুই কাম চলি আছে মানে ঐ ভাই হ'ল নাই মানে এটোৰ লগত কথা পাতি পাতি হাল্লা কথা তেতিয়া আমি লোকেশ্যন মানে ইয়াতে বাচিছোঁ আৰু পুৰা আছোঁ এতিয়া আৰু এতিয়া মানে পিঁয়াজটো মানে এতিয়া মই ইয়াত ধুনীয়াকৈ নাই কাটিম দেই এইটো পিঁয়াজটো কাটি লওঁ আৰু বাকীখিনি চাই পাইছেই আপোনালোকে এইটো মানে ঘৰৰ পৰা চব ৰেডি কৰি আনিছে ইয়াত আদা নহৰু জিৰা চব মছলা আছে মানে ইয়াত পিঁয়াজো আছে জলকীয়াও অলপ আছে আৰু এইটো ইয়াত মানে এইটো অকণ গোটা পিঁয়াজ লাগেতো এইটো কাৰণে কাটি আছোঁ আৰু আপোনালোকেও চাই পিনি শিকি ল'ব দেই মানে আমি মানে এইটো দেখাওঁ মানে আমি অকল খোৱাটো এণ্টাৰটেইনমেণ্ট মানে আমাৰ যোনটো হয় মানে আপোনালোকেও মানে চাই পিনি শিকিব পাৰিব এইটোৱে প্ৰথমতে মাংসটো দি দিওঁ দেই আজি ইয়াত আলু বি এড কৰিম আমি মাংসটো দিলোঁ দেই পানী ইয়াত পানী নাই ন পানী লাগিব ন তেলটো ফাৰা নাই নহয় ৰ আকৌ দিলোঁ ইয়াত আকৌ পিঁয়াজ দিলোঁতো এতিয়া ইয়াত নহৰু গোটা এইটো মানে এইটো নহৰুটো আমি খুলি দিছোঁ আৰু তাৰপিছত এইটো ইয়াত মছলাখিনি আছে মছলাখিনি এড কৰি দিম মছলাখিনি এড কৰিলোঁ অকণমান দেৰি এনেকৈ থ'ম মানে ভাই ইয়াত কি মছলা দিয়া হৈছে এবাৰ জনাই দেচোন ভিউৱাৰ্ছ কেইটা ইয়াত মানে কৈ দি আছোঁ ইয়াত আছে আপোনাৰ জিৰা আছে গোলমৰিচ আছে ধনিয়া আছে তাৰপিছত আদা ৰচুন পেষ্টটো আছে আৰু পিঁয়াজৰো পেষ্টটো আছে তাৰপিছত ইয়াত একটা আপোনাৰ কি ৰান্ধনি সচ বুলি মছলা কয় এইটো ৰান্ধনি সচো দিয়া হৈছে মানে ইয়াত এইফালে চাব ধুনীয়াকৈ দি দিছে কি ইয়াত এইফালে বাচ্ছা পাৰ্টিকেইটা গোটেই খৰি চৰি মানে ৰেডি কৰি থৈছে আৰু এইফালে এজন জুই জ্বলাই আছে দেই ভাই কি লৈ আনিলে এইটো মানে কি ক'ম আৰু চিলড্ৰেন পাৰ্টিৰ উৎপাতত মানে এই দুইটা বস্তুটো মেইন বস্তুটো পাহৰি গৈছে আৰু হালধি আৰু নিমখ এইটো নহ'লেতো কামেই নহ'ব কিন্তু মেইন বস্তুটোৱে পাহৰি গৈছে কেনেকৈ ডিমা চেক কৰিছে মানে তেলটো ঠাণ্ডা হ'ল আৰু এইটো আগত নিয়মত গৰমতে ফাৰিব লাগিছিলে এতিয়া ঠাণ্ডা হৈ গ'ল একো নহয় পানী দি দিলোঁ এইটো নৰ্মেলত আহি গ'ল আৰু এতিয়া ইয়াত দি যাম মানে এইটো দি অকণ দেৰি থোৱাৰ কাৰণ আছে আৰু এতিয়া এইটো ৰেড চিলি পাউডাৰ এইপিনে সল্ট সোৱাদ অনুসাৰ নিমখ গৰম কৰা তেলখিনি ইয়াত দি দিছেগৈ ৰকম থৈ দিছে দেই
গৰম ন পুৰা হানি আছে মানে ধুনীয়াকৈ পুৰা মছলা পাতিৰ লগত আৰু এইফালে আলু দি দিছে লগত এইফালে চাব আৰু এটা মছলা লৈ আনিছে মানে দেই এইফালে তেজপাত হয়তো ভিতৰত যাব এই হান্দিৰ ভিতৰত দি দিব আৰু তেজপাতটো দিলোঁ তাৰপিছত এইটো আছে কিবা দালচিনি আৰু ইয়াত 2টামান কান জলকীয়া ইয়াত 2টামান কালি মিৰ্চ আৰু দালচিনি তাৰপিছত এইটো তেলটো গৰম কৰা তেলখিনি ইয়াত হান্দিত দি দিছেগৈ আৰু ফালে চাব এতিয়া তেলটো মই তেলটো এনেকৈ হিলাই দিব মানে ন যাতে চাৰিওফালে লাগি ধৰে আৰু আজি আটা নলগাই আৰু ডাইৰেক্ট এতিয়া মানে বস্তুটো লাহে লাহে ইয়াত ভৰাই যাব মিক্সাৰখিনি ভৰাই যাব আৰু ইয়াত এইফালে হান্দিত ঢাকন লগাই দিলে এতিয়া জুইত যাব এতিয়া চলো ধুনীয়া আছে জুইটো মানে আগতীয়াকৈ জ্বলোৱা আছিলে আৰু এই পূৰা হেভিকৈ জুই ওলাইছে দেই আৰু এইফালে চাবচোন কলপাত কাটি গোটেই ৰেডি কৰি মেলি এইফালে সেকি আছে মানে কলপাতখিনি ন ভাই পূৰা জুই হেভিকৈ দি দিছেগৈ এইটো সেকিলে ভাই কি হয় কলপাতটো মানে ভাত খাওঁতে মানে নাপাতিব আৰু ফাইনেলি প্ৰায় 1 ঘণ্টামান সিজা হ'ল আৰু এইফালে চাবচোন পূৰা উতলি আছে মানে মালটো তাৰপিছত নাদালে দেৰি থৈ ল'ম চাবচোন কি মজা লাগিছে চাই পেলাই কালাৰ চাবচোন অকণ লাৰি দিছোঁ মানে এই বন্ধুসকল এইফালে চাব প্ৰায় হান্দি চিকেন ৰেডি এইফালে এতিয়া এইফালে নমাই আছে মানে বহুত বেছি গৰম হৈ গ'ল যে আৰু এইফালে চাব ভাত গোটেই মানে প্ৰেছাৰ কুকাৰতে বনাই আনিছিলে আৰু প্ৰথমতে আমি এই সৰু সৰু পোৱালিখিনিক খুৱাই ল'ম তাৰপিছত ভাই কি হ'ব এইফালে চাবচোন নমোৱাৰ পাছতো কেনেকৈ উতলি আছে দেখিব পাৰিছেনে মানে ধুনীয়াকৈ ঢাল দিবগৈ আৰু চাবি দেই ভালকৈ গৰম আছে বহুত এইফালে চাব তামাম গৰম মানে এইফালে নমোৱা হ'ল আৰু এইফালে গ্ৰেভি মজা লাগিছে ন সেইফালে চাব গোটেই মানে পোৱালিকেইটাৰ কাৰণে পাত ৰেডি কৰি আছে এইফালে প্ৰায় কাটি মানে গোটেই চফা কৰি থোৱাই আছিলে আৰু ইয়াত থৈ দিছিলোঁ মানে এইবিলাক ধুই থোৱাই হয় এতিয়া মানে ইয়াত কিছুমান পাত ফাটা আছে ফাটাৰ কাৰণে এইটো ডাবল কৰি দিম তো এতিয়া এটা ধুনীয়াকৈ দি দিম সেইফালে চাব গোটেই পূৰা চিৰিয়েলকৈ বহিছেগৈ আৰু ফাটা পাত আছে তাৰ ওপৰত আৰু এটা পাত দিয়া হ'ব ডাবল লাগিলে ট্ৰিবলো দিয়া হ'ব আমি ফাৰ্ষ্টতে আমাক এই সৰু ফাইটাৰত দিওঁ ফাইটাৰত এইটো একটা একদম পুৰা কোমলীয়া পাত দিছোঁ ধুনীয়াকৈ ডাবল হয় ট্ৰিবল হৈ গ'ল ইয়াৰ মজা তাৰপিছত এইটো ঠাণ্ডা নকওঁ বুলি কৈছোঁ লাগিলে মিলাই থাকিবি তই পাতটো মিলাই ল দেই মিলাই ল পাতটো পূৰা একফালৰ পৰা মানে চিৰিয়েলি দি গৈ আছে এইফালে কলপাতখিনি এইটো মিলাই ল মিলাই ল আৰু বিহাৰী মিলা ল আমাৰ এইটো বিশ্ব বাইক নতুন আৰু বিশ্ব এইটো ল এইটো পাৰি লঠিবি লৈ যাব আৰু টানি আছে দেই এইটো তই ধৰচোন এইটো আগতে নাপাৰিবি হা এতিয়া ভাতটো দি যাওঁ আগতীয়াকৈ একফালৰ পৰা দি যাব আৰু ভাতটো ইয়াতে কুকাৰত ঢাকন থৈ লওঁ দে বাঢ়ি যায় একফালৰ পৰা লাগিলে 2বাৰ দিম দেই কবি দেই
ফাইনেলি সৰু পোৱালিখিনি মানে গোটেই এইফালে ছাইডত খোৱা বোৱা হ'ল আৰু ইহঁতৰ আৰু এইফালে আমি দুজনে লৈ বহিছোঁ আৰু আমিও মানে এইফালে হান্দি চিকেন আৰু ভাত ৰাতিপুৱাৰ পৰা লাগি আছোঁ একো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা সেইকাৰণে মানে সিহঁতৰ হৈ গ'ল যেতিয়া হুম। তাৰপিছত এইটো কৈছে আমাৰ হৈ গ'ল আপোনালোকে খাব পাৰে সেইটো কাৰণে আমিও মানে আমাকো মানে এতিয়া খাবলৈ পাৰ্মিশ্যন দিছে দেই আজি সেইকাৰণে মানে আমিও লৈ লৈছোঁ এতিয়া মই তপন ভাই ৰিভিউটো দে আৰু তাই খাই পেলাই খাই পিনি এইটো কৈছে ভালে হৈছে কিন্তু মই খাই পিনি তেতিয়াও কৈ আছোঁ মাংসটো খাইছোঁ ভাল হৈছে ন একদম মজা আমেজিং এমেজিং ন কেলৈ মানে মাংসটো ধুনীয়া টাইট হৈ গৈছে লোকেল মুৰ্গীৰ নিচিনা আৰু বেলেগ একটা সোৱাদ মানে মাটিৰ কলহত বনোৱা সোৱাদটোৱে বেলেগ সেইকাৰণে হান্দি চিকেন ইমান ফেমাছ এনেই ইমান দাম নহয় আৰু ইমান ফেমাছ নহয় ফ্লেভাৰৰ টেষ্টটো বেলেগ ন নহৰু গোটা গোটা দিছোঁ খাইছা না খাই পিনি জনা মই জনাই আছোঁ বাৰু বন্ধুসকলে এইফালে চাব মোৰ কাৰণে লৈ ল'লোঁ এতিয়া মই খাই পেলাই জনাম আৰু এইফালে চাবচোন এইফালে ভাত লগতে হান্দি চিকেন একদম কলপাততে লৈ লৈছোঁ আৰু ধুনীয়াকৈ এতিয়া লৈ চাবলৈ কোন কেনা লৈছা মজা দে মজা লাগিছে না এইফালে পূৰা লৈ ল'লোঁ এয়া আপোনালোকৰ কাৰণে আহিলে খাব পাব লগতে চিকেন পূৰা খাই আছে এইফালে তপন ভাই মজা লাগিছে নহৰুতে না দিয়াৰ কাৰণে আৰু একদম মজা লাগিছে চিপি চিপি খাই চিকেন লগতে খাই লওঁ তাৰপিছত লগ পাই আছোঁ আৰু ফাইনেলি খোৱা বোৱা হ'ল আৰু এইফালে গোটেই ইয়াত মজা লাগিছে ন যাদু বোলে মানে আজি মানে হান্দি চিকেন এটা বনাই পিনি খোৱালোঁ তো খাই পিনি এইটো মানে ভাল পালে আৰু অকণমান তো কৈ দে আকৌ চেনেলটো কি কৰিব লাগে বিহাৰী অকণ বেছি কয় মানে জানা বিহাৰী কা কৰিকে পৰি লাজ কৰিছে এতিয়া লাজ কৰিছে মানে বিহাৰী আমি চটুৱাক খোৱা নাইতো সেইটো কাৰণে বিহাৰী লাজ কৰিছে আৰু বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজি আমি সব সৰু ল'ৰা ছোৱালী মিলি পিনি খালোঁ অকণমান ভাল লাগিল হয় নাই ভালে লাগিলে কৰি জনাব আমাৰ যদি কোনোবা জেগাত ভুল হৈছে এইটো কমেণ্ট কৰি জনাই দিব আমি শুধৰাবলৈ কোচিছ কৰিম বাই বাই ক বাই বাই